5 নম্বৰ প্ৰশ্নত কৈছে যে প্ৰাচী এটা কামৰ 1/5 অংশ 3 দিনত কৰে আৰু লুনাই সেই কামটো 1/6 অংশ কৰিবলৈ 4 দিন সময় লয়। যদি দুয়ো একেলগে কামটো কৰে তেন্তে কিমান দিনত কামটো শেষ কৰিব পাৰিব? ইয়াত মই লিখি লৈছোঁ প্ৰাচীয়ে 3 দিনত এটা কামৰ কৰে, এটা কামৰ কিমান অংশ কৰে 1/5 অংশ। লুনাই 4 দিনত এটা কামৰ সেই কামটোৱে তাৰ 1/6 অংশ কৰে। তেতিয়া ইয়াত আমি লিখোঁ যে প্ৰাচীয়ে এক দিনত এটা কামৰ কৰে, তো ইয়াত কি হ'ব, এটা কাম আৰু কমকৈ কৰিব একদিনত, গতিকে ইয়াত তলত 3 পূৰণ হ'ব, তো এইখিনিত হ'ব 1/15 অংশ। এইখিনি একদিনত কৰিব। আকৌ ইয়াতে লুনাই একদিনত কৰিব এটা কামৰ 1/6 × 4 হ'ব, এই 4 ইয়াতে পূৰণ হ'ব, গতিকে ইয়াত হ'ব কৈ 1/24 অংশ। এতিয়া কথা হ'ল দুয়ো একেলগে যদি কামটো কৰে, therefore দুয়ো একেলগে কামটোৰ একদিনত কামটোৰ কৰে কিমান অংশ কৰিব? এতিয়া 1/15 প্লাছ 1/24 ইমান অংশ হ'ব, এইটো যোগ কৰিব লাগিব। এতিয়া এই দুটাৰ লসাগু হ'ব 120, তো এইটো যাব 8 বাৰ হৰণ আৰু এইটো যাব 5 বাৰ, গতিকে ইমানখিনি হ'ব। তো ইয়াত হ'ব 13 আৰু তলত হ'ব 120 ইমান অংশ। এতিয়া ইহঁতে একদিনত ইমান অংশ কৰে দুয়ো একেলগে। এতিয়া সম্পূৰ্ণ কামখিনি কৰিবলৈ সময় লাগিব কিমান? therefore সম্পূৰ্ণ কাম কৰিবলৈ দুয়োৰে সময় লাগিব ইকুৱেল টু আমি কি লিখিম, এইটো উল্টাই দিব লাগিব, 120 তলত 13 আহিব, তো ইমান দিন বুলি আমি লিখিম। এতিয়া ইয়াত আমাৰ হেৰি আছে, এইটো যদি আমি হেৰি কৰোঁ হৰণ দিওঁ, তেতিয়াহ'লে হৰণ যাব 9 বাৰ আৰু বাচিব ইয়াতে 3 আৰু তলত 13, তো ইমান দিন সময় লাগিব। তো এইখিনি হ'ব প্ৰশ্নটোৰ এনচাৰ। 6 নম্বৰ প্ৰশ্নটোত কৈছে যে গীতাই এটা কাম 12 ঘণ্টাত কৰিব পাৰে। একেটা কাম কবিতাই কৰিবলৈ গীতক লাগে 15 ঘণ্টা। কামটো কিমান অংশ সিহঁত দুটাই 4 ঘণ্টাত কৰিব পাৰিব? তো মই লিখিছোঁ এটা কাম গীতাই কৰিবলৈ সময় লাগে 12 ঘণ্টা, তেতিয়াহ'লে গীতক কৰিবলৈ সময় লাগে সেই কামটো 15 ঘণ্টা। তো গীতাই যদি 12 ঘণ্টা লাগে, তেতিয়াহ'লে এতেকে 1 ঘণ্টাত কৰে, তেতিয়াহ'লে 1/12 অংশ হ'ব। তো গীতৰ 1 ঘণ্টাত কিমান কৰিব? 1 ঘণ্টাত কৰে গীতই, তো ইয়াৰ 1/15 অংশ হ'ব। দুয়ো যদি কামটো কৰে তেতিয়াহ'লে 1 ঘণ্টাত কিমান কৰিব? এতেকে দুয়ো একেলগে এক ঘণ্টাত কৰে কামটোৰ কৰে 1/12 প্লাছ 1/15 অংশ, ইমানখিনি কৰিব। এতিয়া ইয়াত যদি লসাগু লওঁ আমি, তাৰপিছত ইয়াত লসাগু ল'ব পাৰোঁ, লসাগু লওঁ, তাৰপিছত লসাগু 12 আৰু 15 লসাগু হ'ব 60, 12 5 বাৰ যাব, 15 4 বাৰ যাব, তো ইমান অংশ। ইয়াত 9/60 হ'ব। এতিয়া কথা হ'ল দুই একেলগে 1 ঘণ্টাত ইমানখিনি কৰে, এতিয়া 4 ঘণ্টাত কিমানখিনি কৰিব? therefore দুয়ো একেলগে
4 ঘণ্টাত কৰে তো 9/60 ইনটু 4 তো 4 ইয়াতে হৰণ যাব 15 বাৰ তো ইমান কি হ'ব অংশ হ'ব 9/15 অংশ ইয়াত কটাকটি কৰিলে ইয়াত হ'ব 3 ইয়াত হ'ব 5 অৰ্থাৎ 3/5 অংশ ইমানখিনি কাম 4 ঘণ্টাত দুয়ো একেলগে কৰিব 7 নম্বৰ প্ৰশ্নত কৈছে এ এটা কাম 30 দিনত কৰে এ আৰু বি একেলগে কামটো কৰে 20 দিনত 10 দিন একেলগে কৰাৰ পিছত এ আন এটা কামলৈ গ'ল বাকি থকা কামখিনি বি কিমান দিনত শেষ কৰিব পাৰিব তো মই লিখিছো এ এটা কাম কৰে 30 দিনত এ প্লাস বি অর্থাৎ এ আর বি একে কাম করে 20 দিনত তে দুয়ো কি কৰিলে এ আর বি ইয়াত আকৌ কৈছে 10 দিন একেলগে কাম কৰাৰ পিছত এ আর বি এই অন্য কামলৈ গুচি গ'ল তেতিয়াহ'লে বি সেই কামখিনি বাকি থকা কামখিনি কিমান দিনত কৰিব যেহেতু ইয়াত আমাৰ এ আৰু বিৰ কাম এইখিনি হ'ল গোটেইখিনি কাম তো 20 দিনত কৰে তেতিয়াহ'লে এই দুটাৰ পৰা আমি যদি 10 দিনৰ কাম আমি বাদ দিওঁ অৰ্থাৎ ইয়াত আমি 10 দিন একেলগে কৰাৰ পিছত হিয়তে গুচি গ'ল বাকি থকা কামখিনি কিমান থাকিব আগত আমি এর এক দিনৰ কামটো উলিয়ালো এতেকে এ এক দিনত কৰে 1/30 অংশ এইখিনি আমি উলাই ললো এতিয়া ইয়াতে 20 দিনত কৰে তেতিয়া 10 দিনত হিয়তে কিমান কৰিব এতেকে a প্লাস বি এক দিনত কাম করে 1/20 অংশ আকৌ a প্লাস বি 10 দিনত কাম কৰে 10 দিনত কিমান কৰিব 1/20 ইনটু 10 তো ইয়াত শূন্য ক্যান্সেল তো ইমান অংশ অর্থাৎ 1/2 অংশ কাম 10 দিনত কৰে অর্থাৎ আধা অংশ কাম কৰে তো এটা কামৰ সম্পূৰ্ণ আধা অংশ যদি কৰে 10 দিনত বাকি 10 দিনত আধাখিনি কৰিব দুয়োজন একেলগে তো আধা কাম বাকি থাকিব ইয়াত বাকি থকা কাম কিমান হ'ব এতেকে a প্লাস বি বাকি থকা কাম 1 minus 1/2 অর্থাৎ একৰ পৰা আধা গলে আধা থাকিব ইমান অংশ কাম বাকি ৰৈ গল a প্লাস b যদি আৰু কৰে আৰু 10 দিন লাগিব অর্থাৎ 10 দিন কৰিলে 1/2 অংশ আৰু 1/2 অংশ বাকি থাকিব কামটো হল এটাৰ পৰা আধা বাদ গলে আধা থাকিব এতিয়া এ যদি অন্য কামলৈ গুচি যায় তেতিয়ালে ইয়াত আমি কি কৰিব লাগিব এর কামটো আমি ইয়াত বাদ দিব লাগিব অর্থাৎ ইয়াত আমি দুয়ৰ পৰা এর কামটো বাদ দিব লাগিব আকৌ বি এক দিনত কাম কৰে এক দিনত কিমানখিনি কৰিব ইয়াত a প্লাস b কামৰ পৰা আমাৰ মাইনাস কৰিব অকল এৰখিনি মাইনাস কৰিলে b খিনি থাকি যাব আৰু b এর এক দিনৰ কাম হৈ যাব এটো তো a প্লাস b এক দিনৰ কাম আছিল কিমান 1/20 অংশ আৰু a এক দিনৰ কাম আছিল 1/30 অংশ তো ইমান অংশ কাম কি কৰিব b এক দিনত কৰিব এতিয়া ইয়াত যদি হেৰি কৰা হয় মাইনাস কৰা লগুলা হয় তেতিয়ালে ইয়াত 60 হ'ব লগাগু 20 তিনিবাৰ যাব এটো দুবাৰ যাব গতি 1/60 অংশ কাম কি হ'ব বি এক দিনত কৰে এতিয়া বি 1/60 অংশ কাম কৰে এক দিনত এতিয়া সম্পূৰ্ণ কাম কৰিব কিমান দিনত বি সম্পূৰ্ণ অংশ কাম কৰে অর্থাৎ ইয়াৰ লগ 60 পূৰণ হ'ব 1 into 60 অর্থাৎ 60 দিনত 60 দিনত এতিয়া
BA বাকি রয়ে গেছিল আমার 1/2 অংশ কাম 1/2 অংশ কাম কৰিবলৈ সময় লাগে কাম কৰে কিমান দিনত কৰিব অংশ কাম কৰিবলৈ সময় লাগে তো 60 into 1/2 তো ইয়াত হ'ব 30 বাৰ হৰণ যাব গতিকে ইয়াত 30 দিনত কৰিব 30 দিনত তে সম্পূৰ্ণ কাম অৰ্থাৎ 1/2 অংশ কাম কৰিবলৈ 30 দিন সময় লাগিব